আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ছ'চিয়েল ছায়েন্স অৰ্থাৎ সমাজ বিজ্ঞান 2021ত কেনেকুৱা ধৰণৰ আহিছিল সেই বিষয়ে তোমালোকক আলোচনা কৰোৱা হ'ব। এইটো ফাইনেল এক্সাম মেট্ৰিকৰ, গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিবা। প্ৰথম কুৱেশ্যনটো আহিছিল এনেকুৱা ধৰণৰ, ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল? আছে, গতিকে প্ৰথম যিটো কুৱেশ্যন দিছে এই কুৱেশ্যনৰ এনচাৰটো হ'ব, ইয়াত তোমালোকে অলপমান চাই ল'বা। ইয়াত মোৰ ছাত্ৰ এজনে দিছে 3 নম্বৰ জুলাই 1947। গতিকে তোমালোকে এইবিলাক ভিডিঅ'টো ভালকৈ চাই ল'বা আৰু এইটো এনচাৰটো কৰিবলৈ যত্ন কৰিবা। তাৰ নেক্সট পেজলৈ আমি এতিয়া যাম। তাৰপিছত তোমালোকক দিছে অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি ধাৰণাৰ বিৰুদ্ধে কোনে মফত মিলছক আৰ্জি লিখিছিল? গতিকে এইটো তোমালোকে লিখিবা। এইটো পিয়ালি বৰুৱা বুলি লিখিছে এজনে। গতিকে কোনটো হ'ব তোমালোকৰ যদি তোমালোকৰ লাগে বা আনন্দৰাম ডেকীয়া ফুকন আছে ইয়াত, কোনটো তোমালোকৰ যদি এনচাৰ লাগে ডেছক্ৰিপশ্যনত মেছেজ কৰি দিবা, ছাৰ এইবিলাক এনচাৰ সহ ভিডিঅ'টো বনাই দিয়ক, তেন্তে এনচাৰ সহ বনাই দিবলৈ যত্ন কৰিম। তাৰ নেক্সট কুৱেশ্যন, তাৰ পিছৰ কুৱেশ্যনটো এনেকুৱা ধৰণৰ চি, যে 1921 চনৰ জুন মাহৰ গঠন কৰা অসম প্ৰদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি কোন আছিল? খুবেই ইম্পৰ্টেণ্ট হয়। গতিকে ইয়াত এনেকুৱা ধৰণৰ আছিল, তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই ল'বা, বহুত উপকৃত পাবা, যিহেতু 2021ৰ কুৱেশ্যন খুবেই কমন পৰে। তাৰপিছৰ কুৱেশ্যনটো এনেকুৱা ধৰণৰ, কোনজন আহোম ৰজাই কেইবামহলীয়া তলাতল ঘৰৰ নিৰ্মাণ আৰম্ভ কৰিছিল? গতিকে ইয়াৰ কুৱেশ্যনৰ এনচাৰটো তোমালোকে চাই লোৱা। এনেকুৱা ধৰণৰ এনচাৰবিলাক দিছে, এইটো কোনটো শুদ্ধ হ'ব তোমালোকে ভিডিঅ'টো বাহিৰ কৰি ল'বা। তাৰপিছৰ কুৱেশ্যন, তলৰ কোনটো এটা অজীৱীয় সম্পদ? কোনটো এটা অজীৱীয় সম্পদ? ইয়াত বায়ুৱে হ'ব অজীৱীয় সম্পদ। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰ নেক্সট পেজলৈ এতিয়া আমি যাম। ইয়াত কৈছে তলৰ গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী নহয়? গতিকে কোনটো বৃদ্ধিৰ বাবে দায়ী নহয় ইয়াত চাব লাগিব, কোনটো বৃদ্ধিৰ বাবে দায়ী নহয়। গতিকে এইকেইটা তোমালোকক গেছৰ বিষয়ে দিছে। গতিকে মানে নেক্সট পেজলৈ এতিয়া যাম। তাৰপিছত তলৰ কোনখন মহাসাগৰ পৃথিৱীৰ ভিতৰত বৃহত্তম? গতিকে এইটো চাব লাগিব, পৃথিৱীৰ ভিতৰত বৃহত্তম মহাসাগৰ কোনটো? প্ৰশান্ত মহাসাগৰ। গতিকে এনেকুৱা ধৰণৰ দিছে। ইয়াত পেজ নম্বৰ 8, এতিয়া আমি 9 লৈ যাম। তোমালোকক কৈছে 9 নম্বৰ পেজত, ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল? গতিকে ইয়াৰ শুদ্ধত্তৰটো তোমালোকে বাহিৰ কৰিবলৈ যত্ন কৰিবা। নোৱাৰিলে তোমালোকে মোক ডেছক্ৰিপশ্যনত মেছেজ কৰি দিবা যে ছাৰ এইবিলাক এনচাৰ সহ লাগে, গতিকে এনচাৰ সহ দি দিম। তাৰ নেক্সট কুৱেশ্যনে ইয়াত দিছে, সত্যাগ্ৰহ শব্দৰ কোনে প্ৰথম ব্যৱহাৰ কৰিছিল? ইয়াৰ প্ৰকৃত অৰ্থ কি? 2 মাৰ্কৰ কুৱেশ্যন। তাৰপিছত দিছে ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰ হৈছিল? ইয়াৰ ফলাফল কি আছিল? খুবেই ইম্পৰ্টেণ্ট, যে ভট্টাদেৱে দুখন জনপ্ৰিয় সাহিত্য ৰচনাৰ নাম উল্লেখ কৰা। তাৰ নেক্সট পেজলৈ এতিয়া আমি যাম। ভাৰতত কেতিয়া মুছলিম লীগৰ গঠন হৈছিল? ইয়াৰ 2টা উদ্দেশ্য উল্লেখ কৰা। তাৰ নেক্সট কুৱেশ্যন আছে, অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলৰ 3টা কাৰণ উল্লেখ কৰা। 3 মাৰ্কৰ। তাৰ নেক্সটৰ অথবা দিছে, এনেকুৱা ধৰণৰ দিছে, বা অসম কৃষক বিদ্ৰোহ ৰাইজ মেলৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। তাৰ নেক্সট পেজলৈ যাম। এইটোত দিছে স্বদেশী আন্দোলনৰ সময়ছোৱাত জনজাতীয় কংগ্ৰেছ বংগ বিভাজনৰ বিৰুদ্ধে কি ভূমিকা পালন কৰিছিল? চমুকৈ আলোচনা কৰা। তাৰ নেক্সট কুৱেশ্যনটো এনেকুৱা ধৰণৰ, ভাৰতৰ আইন অমান্য আন্দোলন কেতিয়া সংঘটিত হৈছিল? মহাত্মা গান্ধীয়ে এই আন্দোলন কেনেকৈ পৰিচালনা কৰিছিল? খুবেই ইম্পৰ্টেণ্ট হয়, তোমালোকে এই কুৱেশ্যনবিলাক চাই ল'বা। নাইবা ৱৰ্ড দিছিল, জৱাহৰলাল বাগৰ হত্যাকাণ্ড কেতিয়া জালিয়ানবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? ঘটনাটো চমুকৈ বৰ্ণনা কৰা। তাৰ নেক্সট পেজলৈ। তাৰ নেক্সট কুৱেশ্যনটো এনেকুৱা ধৰণৰ, যে অসমৰ অসমীয়া ভাষাৰ উন্নতি সাধনী হবাৰ অৱদান সম্পৰ্কে আলোচনা কৰা।
তাৰ নেক্সট কুৱেশ্যন দিছে অসমৰ চিত্ৰকলা সম্পৰ্কে এটি টোকা লিখা 4 মাৰ্কৰ কাৰণে কিন্তু এইটো 5 মাৰ্কৰ এইটো 4 মাৰ্কৰ খুবই ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক গৈ আছে যিহেতু 2021ত আহিছে 2023ত ইয়াৰ পৰা বহু কুৱেশ্যন ইম্পৰ্টেণ্ট হ'ব গতিকে ভালদৰে ভিডিঅ'টো চাই লৈ ছাবস্ক্ৰাইব এটা কৰি দিবা অসমৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰিৱৰ্তন কৰা ৰাজহ ব্যৱস্থা সম্পৰ্কে আলোচনা বা আলোকপাত কৰা একদম ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰা হৈ আছে এতিয়া তোমালোকৰ 2 মাৰ্কৰ কুৱেশ্যনৰ বিষয়ে আহি আছে টেথিছ সাগৰৰ উত্তৰ আৰু দক্ষিণ থকা মহাদেশীয় ভূখণ্ডৰ নাম লিখা অসমৰ চাৰিওকাষে থকা ৰাজ্য আৰু দেশৰ নাম লিখা তাৰ নেক্সট দিছে মৰু কণৰ কি ইয়াৰ দুটা কাৰণ উল্লেখ কৰা মৰুকৰণ কি ইয়াৰ দুটা কাৰণ উল্লেখ কৰিব দিছে তাৰপিছত অনবীকৰণযোগ্য সম্পদ কি ইয়াৰ এটা উদাহৰণ দিয়া খুবই ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক হয় যে সম্পদ সংৰক্ষণ বুলিলে কি বুজা সম্পদ সংৰক্ষণৰ দুটা পদ্ধতি উল্লেখ কৰা খুবই ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক গৈ আছে এইবিলাক 2023ত আহিবলগীয়া খুবই ইম্পৰ্টেণ্ট হয় সম্পদৰ শ্ৰেণী বিভাজনৰ ওপৰত এটি টোকা লিখা তাৰপিছত অসমৰ খনিজ সম্পদৰ সম্পৰ্কে চমুকৈ বৰ্ণনা লিখা পৃথিৱীৰ মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা দিছে মহাদেশীয় বিস্থাপন সূত্ৰ চমুকৈ বৰ্ণনা কৰা তাৰ নেক্সট পেজলৈ এতিয়া আমি যাম এতিয়া 5 মাৰ্কৰ কুৱেশ্যনবিলাক তোমালোকৰ সন্মুখত দাঙি ধৰিম অসমৰ ঔদ্যোগিক অনগ্ৰহতাৰ কাৰণবোৰ আলোচনা কৰা তাৰ নেক্সট কুৱেশ্যন দিছে এইটো অলপমান তোমালোকে চাই ল'বা যে অসমৰ কৃষিভিত্তিক উদ্যোগ বিকাশ সম্ভাৱনা সম্পৰ্কে আলোচনা কৰা তাৰ নেক্সট দিছে মাটি কেনেকৈ প্ৰদূষিত হয় 2 মাৰ্কৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত অসমৰ এখন নস্কা মানচিত্ৰ আঁকিব গৈছে আৰু ইয়াত যিকোনো দুটা নাম বহুৱা যিকোনো দুটা নাম তোমালোকক বহুৱাব দিছে এটা নস্কা আঁকিব দিছে মানে মানচিত্ৰ তাৰপিছত ইয়াত দিছে যে ৰাজ্যৰ ৰাজধানী তোমালোকক সেই মানচিত্ৰত বহুৱাব কৈছে নাইবা কৈছে ৰেশম নগৰ বহুৱাব কৈছে নাইবা ভাৰতৰ প্ৰথম তেল শোধনাগাৰৰ কথা উল্লেখ কৰা হৈছে এই তিনিটাৰ পৰা যিকোনো দুটা তোমালোকে সেই মেপটোত আঁকি দেখাব লাগিব যে এইটো স্থানত অৱস্থিত আছে নাইবা দিছে এইটো তোমালোকৰ বিষয়ে অসমৰ চাহ উদ্যোগৰ বিষয়টো চমু লিখিব কৈছে 4 মাৰ্কৰ কাৰণে এতিয়া নেক্সট পেজলৈ কি দিছে এইটো আমি চাম পেজ নম্বৰ 18-22 নম্বৰ কুৱেশ্যনত কৈছে ৰাষ্ট্ৰীয় সংঘৰ যিকোনো চাৰিটা অভিকৰণৰ নাম উল্লেখ কৰা 2 মাৰ্কৰ তাৰ বিনিয়োগ কি বিনিয়োগ প্ৰথাৰ দুটা অসুবিধা উল্লেখ কৰা বিনিয়োগ প্ৰথাৰ দুটা অসুবিধা উল্লেখ কৰিব কৈছে বিশ্ব শান্তিত ৰাষ্ট্ৰীয় সংঘ ভূমিকা সম্পৰ্কে আলোচনা কৰিব কৈছে বা চমুকৈ আলোচনা কৰা অৰ্থনৈতিক পৰিকল্পনা কাক বোলে ইয়াৰ দুটা প্ৰধান প্ৰয়োজনীয়তা উল্লেখ কৰা ইমানেই আৰু এটা শেষৰ পেজ এটা আছে তোমালোকৰ ইয়াত দিছে 26 নম্বৰ কুৱেশ্যন বেংক কাক বোলে ইয়াৰ এটা প্ৰধান ভূমিকা উল্লেখ কৰা গণতান্ত্ৰিক পৰিকল্পনাৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা তাৰ নেক্সট কুৱেশ্যনত দিছে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনা সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে চমুকৈ বৰ্ণনা কৰিব দিছে ভিডিঅ'টো ইমানেই ভাল লাগিলে ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিবা যিহেতু 2021ৰ কুৱেশ্যনৰ লগত 2023ৰ কুৱেশ্যনৰ বহুত মিল থাকিব সেইকাৰণে তোমাৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু ভিডিঅ'টো যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিবা ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ